পানী বটলটো লৈ পেলাই ৰৈ থাকিব নালাগে, এক্সাৰচাইজ কৰক। এইবিলাক কৰিলে কঁকালটো লাগি যায় ছাৰ। হেৰি আমাৰ থানাৰ পৰা আছামী নপলাব কিয়? এয়াহে নমুনা পুলিচৰ। লাগক লাগক। এইটো যদি নোৱাৰে বেলেগ এটা দিম আকৌ মই। এইজনে এক্সাৰচাইজ কৰিবলৈ আনিছে ফিল্ডলৈ। সদায় পুৱা আৰু আবেলি বোলে আমাক পিটি কৰাব। আৰে জান, এইটো পেটেৰে বাৰু মই এক্সাৰচাইজ কৰিব পাৰোঁ নেকি? কি ক'লা জান? এক্সাৰচাইজ মাষ্টিং, এক্সাৰচাইজ মাষ্টিং। সিজনা ক'ত গ'ল হে? এই সৰু পানী চুবলৈ গৈছে ছাৰ। মই এটা দেখাই আছো, মোৰ লগত সমানে কৰি যাওক। জান, তোমাৰ ইংৰাজী শুনি মোৰ এনেকুৱা লাগিছে যেন অক্সফৰ্ড ডিক্সনেৰী এখন ডিঙিত ওলমাই ল'ম। নতুন নতুন শব্দৰ আৱিষ্কাৰ। নাহে কিয়? ঐ থৈছোঁ দেই, ছাৰে মাতিছে। ছাৰ, সৰু পানী চুইছোঁ। ভাইটি এবাৰ আহাচোন। কলৈ যোৱা? খাবলৈ যোৱা। ফুকন, এইটোৱে আজিকালি ৰেষ্টুৰেণ্টত চাকৰি কৰে, বুজিছে নাই? হয় নেকি? ভাল কথা। পিছে জাহ্নৱীয়ে জানে নাজানে তুমি যে ৰেষ্টুৰেণ্টত কাম কৰা? ফুকন ছাৰ, এইবিলাক কিহৰ মেটেৰিয়েল? জানো ছাৰ। কি হ'ল? কথা ধৰিলে যে, কথা পাতি থাকিলে 4 পাক বেছি মাৰিব লাগিব। চেচে লাগক। জাহ্নৱী, তাই মানে মোৰ বহুত ভাল ফ্ৰেণ্ড, একদম নিজৰ দৰে। মই তোমাৰ ৰেষ্টুৰেণ্টত আজি খাবলৈ যাম। তাৰ পৰাই জাহ্নৱীৰ লগত কথা পতাই দিম। তাই দিল্লীত আছে। আজি নে কাইলৈ অহা কথা। তুমি যোৱা এতিয়া। এই ডোন্ট মাইণ্ড ছাৰ, কথা এটা কওঁ, বেয়া নাপাব। কওক। পুলিচত কিবা নতুনকৈ জইন কৰা যেন লাগিছে। হয় দিয়ক ছাৰ, এই ট্ৰেইনিঙৰ কথাবিলাক মনত পৰি গৈছে একেবাৰে। হয় নেকি? আৰু লাগিব, এতিয়া দৌৰিব লাগে, বলক। তোমাৰ যিযোৰকে পচন্দৰ হয় সেইযোৰকে ল'বা। আমাৰ আকৌ মাহীৰ চইচটো খুব ভাল ন? মাহীৰ পচন্দৰ মতে ল'বা নে কি? দাদা, ভাল মেইন ছেট এযোৰ দেখুৱাওকচোন। দামী দি মানে হেৰি, মাহীয়ে কৈ দিব কি লাগে। মাহী হেৰি কৰা, কমৰ পৰা দেখুৱাই যোৱা। কমতো ভাল লাগি যাব পাৰে। কমৰো দেখক, দামীও দেখক। মই হেৰি কওঁ, দৰা বৰ্ণৰ চোলা জোখটো দি থৈ আহোঁ দেই। এইযোৰ চাওক বাইদেউ। দাম কিমান এই কাপোৰযোৰত? এইযোৰ অকণমান দামী হ'ব, 8,200। কমৰ দিয়া, এইযোৰ নালাগে। ৰাজু, এইটো দিয়াচোন, কম ৰেঞ্জৰটো দিয়া, অলপ কম ৰেঞ্জৰটো। সৰু ফুটা দিয়াচোন অলপ। সৰু ফুটা লাগে, এইযোৰ লোৱা। এইটো এটা অলপ কম ৰেঞ্জৰ। এইযোৰ বাইদেউ 1950। নাই, এইযোৰ বেছি কম লাগে। ভাল লগা নাই? নাই লগা। ৰ'বা, কমতে দিয়াহে ইমান। মজাদাৰ, কাইলৈ অ'কে, টাটা, বাই বাই, যামগৈ। মোক কিয় কৈ আছ? বেয়া লাগিছে ন তোৰ? এনেকৈ জলন পূৰণ হয়েই লগৰ এটা জেলৰ পৰা ওলাই গ'লে। মই তোৰ যে লগৰ নহয়। তোৰ হয়তো মোৰ লগৰ নহয়, মইতো তোৰ বাপেৰ। দাদা,
কাইলৈ পুৰা ময়ো নাথাকিম। কিয় আপুনি ক'লৈ যাব আকৌ? মোৰ ট্ৰান্সফাৰ হৈছে ধুবুৰী জেললৈ। কি? হয়। দৰাপণ চব ৰেডি হৈ গ'ল, দহি বতাও হৈ যাব, টেনশ্যন একো নাই। ডেটি ডেটি আপুনি আহিলে ভালেই হ'ল, মই আপোনাৰ ওচৰত যাম বুলি ভাবিয়ে আছিলোঁ। হৈ যোৱা বেয়া কথাবোৰ পাহৰি যাওক। পৰহিলে আমাৰ বিয়া অনুষ্ঠিপীয়াকৈ পাতিছোঁ। মন্দিৰতে হোম পুৰি মন্দিৰৰ বিবাহ ভৱনতে আমি ৰিচিপশ্যন দিম। কইনা আপুনিয়ে বিয়া দিব লাগিব। হয় নেকি? কিন্তু কইনা বাপেকেহে বিয়া দিয়ে। মোৰ ছোৱালীজনী ঢুকুৱা অলপ দিন হ'ল। খুৰা, আপোনাৰ মনত কি চলি আছে বুজি পাওঁ। আপুনি কিমান কষ্ট পালে এনেকৈ বৈষ্ণৱী মৰা বুলি ভাবিব পাৰে সেইটোও বুজি পাইছোঁ। কিন্তু ভুল মানুহেই কৰে, মানুহেইটো শুধৰাব লাগিব। মোৰ ভাগিনে ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ ইমানবোৰ কৰিছে। মোৰ মতে আপুনি আগৰ কথাবোৰ পাহৰি যাব লাগে। প্ৰথম কথা, মোৰ বিকাশে ভাল কৰা বেয়া কৰাক লৈ কোনো আহে নাযায়। দ্বিতীয়তে, মই এটা খবৰ সৰু মৌজাদাৰনীক দিবলৈহে মনে আহিবলৈ নিবিচৰা ঘৰখনলৈ আহিবলৈ বাধ্য হ'লো। ডেটি মইতো মইনা। মোৰ মইনাৰ হাড়ত বন গজিল বুলি ভাবিলো। আচল কথালৈ আহোঁ। আপুনি ভাবিছিলে চাগে আপুনি নাথাকিলে চন্দ্ৰ শূন্য হৈ যাব, কোনেও ক'তো ভাও কৰিবলৈ নামাতিব। কিন্তু আপোনাক জনাবলৈ পাই সুখী হ'ম সৰু মৌজাদাৰনী। চন্দ্ৰক তেতেলী সৰাৰ মহাৰাসত কৃষ্ণৰ ভাও কৰিবলৈ মাতিছে। কি? তাত চন্দ্ৰ কৃষ্ণ? হয়, আপুনি চাগে আচৰিত হৈছে। আপোনাৰ সন্মুখতে বেলেগ ৰাধাৰ লগত সি কেলিগোপাল নাট প্ৰদৰ্শন কৰিব। নামঘৰটো 28 তাৰিখে ভাওনা। সি ৰাম, সীতা নতুন। সি ৰজা, ৰজা হৈয়ে থাকে। ৰাণীহে কাৰোবাৰ ঘৰত ইটা চিমেণ্ট বালি হ'ল। আহিছো। চন্দ্ৰ কৃষ্ণ বুলি তুমি মোক আগতে কোৱা নাছিলা কিয়? সি কৃষ্ণ হ'লে মই তোমাক ৰাধা কেৱল নিদিওঁ। নাজানো মই আগতে চন্দ্ৰৰ কথা। মিছা কথা নক'বা বৈষ্ণৱী। বৈষ্ণৱীয়ে মিছা কথা কোৱা নাই। চন্দ্ৰৰ কথা কেৱল মই আৰু মাহীয়ে জানিছিলোঁ। কি? মাহী তই? বোৱতী পানীক যিদৰে বাধা দি ৰাখিব নোৱাৰে, তেনেকৈ মানুহৰ কথাটো বাধা দি ৰাখিব নোৱাৰিবা বৈষ্ণৱী। মই ৰাস পতা ৰাইজখনৰ কথা কৈছোঁ। তুমি এতিয়া ৰাস নকৰোঁ বুলি ক'লে ৰাইজখনে তোমাক ইমান দিনৰ পৰা ভাল নামটো পাহৰি যাব, ৰাইজক বিপদত পেলোৱা বুলি বদনাম কৰিব। বদনামৰ ভয় তেওঁ কৰে মাহী, যিয়ে কেতিয়াও বদনামৰ মুখামুখি হৈ পোৱা নাই। মইতো বদনামত জ্বলি পুৰি ছাই হৈ গৈছোঁ। গতিকে বদনামে মোক আৰু একো কৰিব নোৱাৰে। কিন্তু আপুনি মোক ইমান ৰাস কৰিবলৈ জোৰ কিয় দিছে মই বুজি পোৱা নাই।
মই ৰাইজৰ কথা ভাবিছোঁ। ৰাইজৰ কথা ভবা নাই আপুনি। আপুনি ভাবিছে চন্দ্ৰৰ সৈতে ৰাস কৰিলে মোৰ আৰু চন্দ্ৰৰ মাজত সম্পৰ্ক হ'ব আৰু মই এইখন ঘৰ এৰি গুচি যাম। মাহী, যদি আপুনি সেইটো ভাবিছে তেনেহ'লে ভুল ভাবিছে। মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ। ৰাস ভাওনাই এতিয়া আৰু মোৰ বুকু কঁপাব নোৱাৰে। আগতে হৈছিলে, ভাওনাত কেতিয়াবা ভাও কৰিব নোৱাৰিলে কান্দিছিলোঁ, কিন্তু এতিয়া না সেইটো আৱেগ আছে না সেইটো চখ। এতিয়া মাথো সি টোপনি নোযোৱাটোহে মোৰ লক্ষ্য। তুমি বাচন ধুইছিলে কিয়? মই ধুম মানে মই ধুম বুলি নহবা কাৰণে ভাল লাগিলে। মাইকী মানুহে বাচন ধুবই লাগিব। কি ক'লা তুমি? মাহী থকা বাবে কৈছিলোঁ অ'। মই ধুম দিয়া, তুমি যোৱা, তুমি অলপ ফ্ৰেছ হোৱাংগে যোৱা। হেৰি নহয়, বৌ ক'ত আছে? দমকলৰ পাৰলৈ গৈছে। অঁ, তুমি ৰাস নকাটো খাটাংটো? খাটাং। মই জানো বৈষ্ণৱী, তোমাৰ আৰু মোৰ মাজত কাজিয়া লাগে বুলি চন্দ্ৰ কৃষ্ণ হ'লে ৰাসখন নকৰিবলৈ কৈছিলোঁ। থেংক ইউ। কিন্তু মইতো এটা কাম কৰিব পাৰোঁ, ৰাসখনত কৃষ্ণ মই কৰিম বুলি ক'ব পাৰোঁ। ৰাইট, ডনেশ্যন দি দিম, ভালো লাগিব। বিয়াৰ পিছৰ সপ্তাহতে দৰা কইনাই কৃষ্ণ ৰাধা ভাও কৰাটো ৰেকৰ্ড হ'ব বে নকওঁ, কৃষ্ণ ভাৱৰীয়া হ'মতো। পটাপট বাচনকেইটা ধুই ছেক্ৰেটৰীক ফোন কৰিব লাগিব। জিলেলে জিলেলে অ' জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। সৰু হেৰি হ'ল, তেওঁ মানে দেৱালীত ফুলজাৰিয়ে পুৰিলে, বাচন ধুব নোৱাৰে, সেইকাৰণে ময়ে ধুলোঁ। সেইকাৰণে মৌজাদাৰ ভায়েকে বাচন ধুইছে। ভাল ভাল ধু, ভালকে ধু। ঐ, তোৰ কিবা তেজেদি আছে নেকি? তোৰ মাতটোহে নাই। দেখাততো তই বিৰাট ধুনীয়া। ভাওনাত বোলে তোক কৃষ্ণ ৰাম সেইবোৰে ভাও দিয়ে। তোৰ মন মাৰি কিয় থাক? কেনেকৈ কওঁ তোক, কৃষ্ণ ৰাম ভগৱানৰ ভাও কৰাই চন্দ্ৰৰ আজি ভগৱানৰ ওপৰত বিশ্বাস নাই। জনা হোৱাৰ পৰা ভগৱানে মোৰ মাতটো কাঢ়ি নিছে। দেউতাক নিলে, মাক নিলে, মোৰ মাতটোৱে একেবাৰে নোহোৱা কৰিলে। নিজৰ কথাবোৰ কাকো স্পষ্টকৈ ক'বও নোৱাৰোঁ। মায়ে আৰু বিষ্ণুৱে নক'লেও বুজিছিলে, কিন্তু এতিয়া এটাও নাই। মাতো গ'লেই একেবাৰে। চব কাঢ়ি নিছে ভগৱানে, আৰু সেইবাবে ভগৱানক মই ঘিণ কৰোঁ। অৰ্ডাৰটো হ'লনে? হৈছে দাদা, অলপ ৰখক। দিয়া মোৰ দেৰি হৈছে নহয়। কাইলৈ মদ আছে নহয়? আছে। 501 গোলা মন্দিৰ পাই যাবগৈ লাগিব। অকল গোলাই নে? কিন্তু দৈ কথা কৈছিলোঁ পাহৰিলে। মূৰামূৰি সময়ত খেলি মেলি কৰিলে কিন্তু মই বেয়া পাওঁ। নাই, মই কনফাৰ্মহে কৰিলোঁ। কি হ'ল? তোমাক আমাৰ ডাঙৰজনে থানালৈ মাতি পঠিয়াইছে। নগ'লে? আৰে কোৰে কাটি গহনি নচপাবাহে, গুচি আহা। কাইলৈ মোৰ বিয়া, এতিয়া মই কেনেকৈ যাম কওকচোন বাৰু? এতিয়াই আহা যদি কাইলৈ তোমাৰ বিয়াখন হ'বগৈ, আৰু নাহিলে এইজনা অলপ বেলেগ। তুমি আহা, মই মিলাই আছো নহয়। আৰে আছোতো, আহা। বিয়াখন গৈ লওক, তাৰ পিছত ইহঁতৰ মোচন ফালি আছো মই। ক'লে আপুনি? ক'লো ছাৰ। কি ক'লে? মোলৈ সাংঘাতিক ভয় কৰেতো, লগালগ কৈছে গৈ আছো বুলি। বুজি পাওঁ, আপোনাক দেখি কিমান ভয়ত কাপোৰ। বহুত টকা ল'লে ন মৌজাদাৰৰ পৰা। এতিয়া আপোনাৰ মন গ'লেও সিহঁতৰ ওচৰত এতিয়া আপুনি সৰু নোহোৱাকৈ থাকিব নোৱাৰে, হয়নে নহয়? ছাৰ আপুনি কি কয়? মই কিয় সৰু হ'ম বাৰু? মই মানুহটো অলপ বেলেগ। এই 6 নম্বৰৰ মাথাটো তামাম চলে, গতিকে কথাবোৰ নুলুকোৱাটো ভাল। আপুনি টকা লোৱাৰ বিনিময়ত কিমান সহায় কৰিলে মৌজাদাৰ? ছাৰ বহুত।
গাটো ধুই আহি আছো মই। ইজনে কথাত ফচাই মাৰিব দেই। এই চন্দ্ৰজিৎ সাৱধান। মাহী হা? আপুনি ভিতৰতে বহক, মই চোতাল সাৰো। তুমি চোতাল সাৰিবা? আচৰিত। ইয়াত আচৰিত হ'বলগীয়া কি আছে মাহী? মই গাঁৱৰ ছোৱালী, ঘৰৰ কাম কৰাৰ অভ্যাস আছে মোৰ। জানি ভাল লাগিল, কিন্তু তোমাৰ কথাত বা ব্যৱহাৰত এতিয়ালৈকে গাঁৱৰ ছোৱালী যেন জানিব লগা একোৱেই নাপালোঁ। ভুল কথাৰ উত্তৰ নিদিয়া, অনবৰতে থিয় হৈ তল মূৰ কৰি থকা ছোৱালীকে গাঁৱৰ ছোৱালী বুলি ভাবি থাকিলে আপুনি গাঁৱৰ ছোৱালী নেদেখিব। বৈষ্ণৱী, পুৱাই তৰ্ক নকৰি দিয়ক মাহী। কাইলৈ মোৰ বিয়া, মনটো বেয়া নকৰোঁ। তুমি সঁচাকৈ কালিলৈ বিয়া হ'বা? আপুনি মিছাকৈ বজাৰ কৰাৰ বাবে মোকো মিছা বুলি ভাবিছে নেকি মাহী? মই কাইলৈ লিগেলি বিয়া হ'ম তাৰলৈ, আৰু উকিলো মাতিছোঁ, লগতে কোৰ্ট এফিডেভিটো হ'ব। ঠাই সাৰিম, আপুনি বাৰাণ্ডাতে বহক। মোৰ গাত লাগিলেও লাগিব ধূলি, শাৰী নি থাকা। আনৰ গাত লেতেৰা ছটিয়াবলৈ নিশিকিলোঁ যে, অসুবিধা হ'ব। বাৰাণ্ডালৈ যাব। মানসী, মানসী, বৌ নাই, বিয়ালৈ মানুহ মাতিবলৈ গৈছে। মোৰ নোসোধাকৈ বিয়াত মাতিবলৈ কিয় গ'ল তাই? গাঁৱৰ মানুহৰ লগত আপোনাৰ চিনাকি কম, আৰু বৌয়ে জানে কাক কাক মাতিব লাগে, সেইটো কাৰণে বৌয়ে মাতিবলৈ গৈছে। ঘৰত ডাঙৰ নাই, মইতো আছো। মোক নোসোধাকৈ তাই বিয়াত মাতিবলৈ যাব নালাগিছিল নহয়। মইতো বিয়াখন হ'বলৈ নিদিবও পাৰোঁ। ৰখাই চাওকচোন।